গুড মর্নিং ক্লাস। গুড মর্নিং। আজি ক্লাস 10 3 নম্বৰটো 3 পইণ্ট অনুশীলনী কি আছিলে 3.7 অনুশীলনী 3.7 3 নম্বৰটো কৰিম। ইয়াত দিয়া আছে কি এখন ৰেলগাড়ীয়ে এটা নিৰ্দিষ্ট দূৰত্ব সমদূৰত্বত ভ্ৰমি যায়। ৰেলগাড়ীখনে যদি ঘণ্টাত 10 কিলোমিটাৰ বেছি গ'লহেঁতেন সি দুটা লিখি দিলে সি নিৰ্দিষ্ট সময়তকৈ 2 ঘণ্টা সময় কম ল'লেহেঁতেন। আৰু আকৌ যদি ৰেলগাড়ীখন ঘণ্টাত 10 কিলোমিটাৰ কমকৈ গ'লহেঁতেন তেন্তে সি নিৰ্দিষ্ট সময়তকৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। উলিয়াব কি দিছে ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্বটো ওলোৱা। ইয়াত কি উলিয়াব দিছে কিমান দূৰ মানে ৰেলগাড়ীটো কিমান দূৰ অতিক্ৰম কৰিলে সেইটো আমাক উলিয়াব লাগিব। এটা যেনিবা ৰেলগাড়ী মই এটা ষ্টেচন বনাই দিছো বুজিবৰ কাৰণে এইটো এটা ৰেল লাইন এইটো যেনিবা শিমলুগুৰি ষ্টেচন এইটো কি হয় শিমলুগুৰি দেই শিমলুগুৰি এইটো যেনিবা মৰিয়ানী জংচন হয় নাই ট্ৰেইনটো শিমলুগুৰিত ৰখি আছে ট্ৰেইনটো ক'ত ৰখি আছে শিমলুগুৰিত ৰখি আছে তো শিমলুগুৰিৰ পৰা মৰিয়ানী ডিষ্টেন্স দূৰত্ব কিমান আমি গম পোৱা নাই শিমলুগুৰিৰ পৰা মৰিয়ানী ডিষ্টেন্স দূৰত্ব কিমান আমি গম পোৱা নাই আমাক উলিয়াই দেখাব লাগে যে এটা ফিক্স দূৰত্ব আছে নাই শিমলুগুৰিৰ পৰা মৰিয়ানীৰ ফিক্স দূৰত্ব আছে তাতকৈ আগত যাব নেকি আগত নাযায় ইয়াত কৈছে কি এখন ৰেলগাড়ী এটা নিৰ্দিষ্ট দূৰত্ব সমদূৰত্বত ভ্ৰমি যায় মানে এটা নিৰ্দিষ্ট দূৰত্ব নিৰ্দিষ্ট মানে কি ফিক্স আছে শিমলুগুৰিৰ পৰা এই ট্ৰেইনটো কি শিমলুগুৰিৰ পৰা ক'ত যায় বুলি কৈছে মৰিয়ানী বা ডিব্ৰুগড় যায় দেই শিমলুগুৰিৰ পৰা ডিব্ৰুগড়ে দি দিছে বাৰু শিমলুগুৰিৰ পৰা ক'ত যায় ডিব্ৰুগড় যায় অলপ দূৰ হ'ব ডিব্ৰুগড় হয় নাই ডিব্ৰুগড় যায় তো এই ট্ৰেইনটো ফিক্স আছে এই শিমলুগুৰিৰ পৰা ডিব্ৰুগড় আগত নাযায় তো ইয়াৰ দূৰত্ব কি ফিক্স দূৰত্ব বুজি পাইছা নাই ইয়াৰ দূৰত্ব ফিক্স কিন্তু শিমলুগুৰিৰ পৰা ডিব্ৰুগড় জংচন কিমান কিলোমিটাৰ আছে সেইটো আমাক ওলাই দেখাব লাগিব ইয়াত কৈছে কি ট্ৰেইনটো কি সমান স্পীডত যায় ট্ৰেইনটো যদি সমান স্পীডত যায় ভ্ৰমি যায় মানে কি ট্ৰেইনটো এটা নিৰ্দিষ্ট দূৰত্বত এইটো সমদূৰত্ব মানে কি সমান স্পীডত যায় এটা স্পীডতে যায় সমান স্পীডত যায় যদি ইয়াত ট্ৰেইনৰ ড্ৰাইভাৰটোৱে পাইলটটোৱে কি কৰিলে ই যদি 1 ঘণ্টাত 10 কিলোমিটাৰ স্পীড বঢ়াই দিলে 1 ঘণ্টাত 10 কিলোমিটাৰ যদি স্পীড বঢ়াই দিব তো ইয়াক যদি যিমানটো সময় লাগিছিল তাতকৈ 2 ঘণ্টা কমতি সময়ত ডিব্ৰুগড় পাবনে হে ট্ৰেইনটো যদি ঘণ্টাত যদি ই ক'ব কি মই 1 ঘণ্টা যদি মই 10 কিলোমিটাৰ স্পীড বঢ়াই দিম তো ইয়াক যদি সময় লাগে যদি ডিব্ৰুগড় যাওঁতে 5 ঘণ্টা বা 8 ঘণ্টা লাগে তো ই 6 ঘণ্টাতে পাবনে আকৌ যদি ট্ৰেইনটো ক'ব মই ঘণ্টাত যদি 10 কিলোমিটাৰ স্পীড কমাই দিম ক'বনে তেতিয়া ইয়াত ট্ৰেইনটো শিমলুগুৰিৰ পৰা ডিব্ৰুগড় যাওঁতে কিমান 2 ঘণ্টা সময় কম লাগিব বেছি লাগিব হয় নাই 2 ঘণ্টা সময় কম লাগিব তো ইয়াৰ ট্ৰেইনটোৰ স্পীড আৰু এই শিমলুগুৰিৰ পৰা ডিব্ৰুগড় মানে কি দূৰত্ব ডিষ্টেন্সটো কিমান সেইটোৱে ওলাই দেখাব লাগে বুজি পাইছা এবি আমি জনা নাই যে ট্ৰেইনটো কিমান স্পীডত যায় আমি জানো নেকি নাজানো আমি লিখিব লাগে কি ধৰা হ'ল ৰেলগাড়ীখনৰ দূৰত্ব বা স্পীড x কিলোমিটাৰ বুলি ধৰিব লাগিব x কিলোমিটাৰ পাৰ ঘণ্টা 1 ঘণ্টাত কিমান যায় 1 ঘণ্টাত যাব কিমান x কিলোমিটাৰ বুজি পালি নাই আৰু ট্ৰেইনটোক নিৰ্দিষ্ট দূৰত্বত অতিক্ৰম কৰা মানে কিমান সময় লাগে আমি গম পাইছো নেকি কিমান সময় লাগে আমি নাজানো তো ধৰি লম কি ট্ৰেইনটোক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা লগা সময় y কিলোমিটাৰ ধৰিম কিমান ধৰিম y কিলোমিটাৰ ধৰিম লিখিলে বুজি পাবা দেই সমাধান ধৰা হ'ল ৰেলগাড়ীখনৰ দ্ৰুতি বা সমদ্ৰুতি দিছো সমদ্ৰুতি
কিমান ধৰিম x কিলোমিটাৰ সময় ধৰি কিমান ধৰিম x কিলোমিটাৰ পার ঘন্টা পার ঘন্টা মানে কি 1 ঘন্টা 1 ঘন্টাত কিমান প্রতি ঘন্টা 1 ঘন্টাত কিমান প্রতি ঘন্টাত কিমান যাব x কিলোমিটার ট্রেনটো প্রতি ঘন্টাত কিমান কিলোমিটার যায় x কিলোমিটার এটা রেল গাড়ীখনে সময় দূৰত্বত আমি ধৰি লৈছো যে ই 1 ঘন্টাত বা প্রতি ঘন্টাত x কিলোমিটার অতিক্রম করে বুঝি পাইছান x কিলোমিটার অতিক্রম করে তেনেহলে ইয়াৰ নিৰ্দিষ্ট দূৰত্ব অতিক্রম কৰিবলগীয়া সময় কিমান ধৰিম y কিলোমিটাৰ ধৰিম কিমান ধৰিম y কিলোমিটাৰ আৰু 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 এটা নিৰ্দিষ্ট দূৰত্বত ৰেলগাড়ীখনৰ নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব লগা সময় আৰু ধৰি লম কি নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা সময় নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা সময় বান্ধি যা নিৰ্দিষ্ট অতিক্ৰম কৰা সময় নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা সময় কিমান হ'ব হা y কিলোমিটাৰ কিমান হ'ব y কিলোমিটাৰ নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ সময় কিমান হ'ব y কিলোমিটাৰ এটা চোৱা আমি ধৰি লম কি শিমলগুৰিৰ পৰা ডিব্ৰুগড় কিমান কিলোমিটাৰ ধৰি লৈছো দূৰত্ব y কিলোমিটাৰ x কৰিছে y কিলোমিটাৰ কিমান ধৰিছো আমি ধৰি লৈছো আমি জনা নাই যে শিমলগুৰিৰ পৰা ডিব্ৰুগড় দূৰ কিমান ডিসটেন্স আমি জানিছো নাই জনা কিন্তু আমি ধৰিছো কিমান y কিলোমিটাৰ আৰু ট্ৰেনটো ঘন্টাত কিমান স্পিড যায় আমি হেইটো ইয়াত দিয়া নাই কিন্তু আমি ধৰি লৈছো ঘন্টাত কিমান কিলোমিটাৰ যায় x কিলোমিটাৰ 1 ঘন্টাত কিমান কিলোমিটাৰ যায় x কিলোমিটাৰ 2 ঘন্টাতে আকৌ টুৱাইস x যেনিবা ইয়াৰ পৰা ইয়াৰলৈকে যাওঁতে 1 ঘন্টা কিমান টাইম লাগিলে 1 ঘন্টা কিমান কিলোমিটাৰ হ'ল এটো x কিলোমিটাৰ ইয়াৰ পৰা আকৌ 1 ঘন্টা 2 ঘন্টা হয় না 2 ঘন্টা কিমান হ'ব টুৱাইস x কিলোমিটাৰ হ'ব না তেনেকৈ বাঢ়ি গৈ থাকিব না টাইমটো আমি ধৰি ললো কি ট্ৰেনটো x কিলোমিটাৰ স্পিডত যায় আৰু তাৰ নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা সময় কিমান ধৰিলো y কিলোমিটাৰ বুজি পালি নেকি ইয়াত লিখা আছে এই পঢ়িব লাগিব চাও ৰেলগাড়ীখন যদি ঘন্টাত 10 কিলোমিটাৰ বেছি গ'ল হেতেন এই নিৰ্দিষ্ট সময়তকৈ 2 ঘন্টা সময় কম হ'লেহেঁতেন এতিয়া চোৱা আমি ইয়াৰ পৰা উলিয়াম তোমাক আগতে মই কৈছিলো যে চোৱা স্পিড মানে কি দূৰত্ব স্পিড মানে কি দূৰত্ব যদি আমি স্পিড যদি উলিয়াব হলে কি উলিয়াব লাগিব যদি ট্ৰেনটো কিমান স্পিডত যায় যদি উলিয়াব হলে ইকুৱেল কিমান আছে ফৰ্মুলাটো ক কাৰ মনত আছে ক ডিসটেন্স বাই টাইম হয় না ডিসটেন্স বাই টাইম কি হ'ব ডিসটেন্স মানে কি দূরত্ব ডিসটেন্স মানে কি দূরত্ব টাইম মানে সময় হয় না স্পিড মানে যদি তুমি স্কুটি চলাবি সেইটো স্পিড কই হয় না 1 ঘন্টাত মই যদি কিছুমান কয় গেলে কি মই 1 ঘন্টাত মই গেলে কি পাই যাও গেলে কি ইয়াৰ পৰা কিমান মিটাৰ বা কিমান কিলোমিটাৰ ধৰ 1.5 কিলোমিটাৰ বুঝি পাইছেন যদি 1 ঘন্টা 1.5 কিলোমিটার গুছি যায় বুঝি পাইছেন আর 2 ঘন্টাত কিমান যাবি 3 কিলোমিটার গুছি যাবি তো ঠিক ট্রেনটো ঘন্টাত কিমান কিলোমিটার যায় 1 কিলোমিটার স্পিডত যায় তো স্পিড ইকুৱেল কিমান ডিসটেন্স বাই টাইম এইটো দৰকাৰ আছে দেই এতিয়া আমাক উলিয়াব কি দিছে ডিসটেন্স আমি কি উলিয়াব লাগে দূৰত্ব মানে শিমলগুৰিৰ পৰা ডিব্ৰুগড় দূৰ কিমান ট্ৰেন হয় নাই এতিয়া চোৱা স্পিড আৰু টাইম এইটো কি হ'ব ইয়াৰ তলত 1 আছে নাই এইটো ইয়াৰ লগত পূৰণ হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব হয় নাই আমাক ডিসটেন্স লাগে ডিসটেন্স আৰু 1 পূৰণ কৰিলে কি পাম ডিসটেন্সে পাম কি পাম ডিসটেন্স পাম নাই ডিসটেন্স হয় নাই তাৰপিছত স্পিড আৰু টাইম পূৰণ কৰিলে কি পাম স্পিড ইকুৱেল টাইম লিখি দিলো শর্ট কৰি বুজি পালি নাই তো কি কলো ডিসটেন্স ইকুৱেল স্পিড ইনটু টাইম আমি লিখিম কি দূৰত্ব এতেকে দূৰত্ব এই ফর্মুলা হয় বুঝি পাইছেন দূরত্ব এইটো ফর্মুলা হয় এইটো মনত থবি এইটো ফিজিক্সত দরকার হয় ফর্মুলা দেই দূরত্ব ইকুৱেল কিমান নহয় স্পিড ইকুৱেল দ্ৰুতি স্পিডক অসমীয়াত কি বুলি কয় দ্ৰুতি
ইনটু সময়টো টাইম হয় নাই সময় সময় এতিয়া চোৱা ইয়াত দূৰত্ব কিমান ধৰিছো আমি ধৰি লৈছো কিমান দূৰত্ব y কিলোমিটাৰ দূৰত্ব y ধৰা নাই নেকি x স্পিডে যায়তো হয় নাই আমি দূৰত্ব কিমান ধৰিছো y এতিয়া চোৱা ইজুকেল দূৰত্ব কিমান x দূৰত্ব কিমান ধৰিলো x সময় কিমান লৈছে পূৰণ এইটো সময় হয় নাই ঠিকে আছে সময় কিমান y মোৰে ভুল হ'ল তোমালোকে ঠিকে কৈছিলে এইটো চোৱা আমি ট্ৰেইনটো কিমান স্পিডত যায় x কিলোমিটাৰ পাৰ ঘণ্টাত হয় নাই তাক নিৰ্দিষ্ট সময় দূৰত্ব অতিক্ৰম কিমান দূৰত্ব অতিক্ৰম কৰিলে সময় তাক কিমান সময় ললে ফিক্স দূৰত্ব অতিক্ৰম কৰিবলগীয়া সময় কিমান কিলোমিটাৰ ধৰিছো y কিলোমিটাৰ তেনেহলে দূৰত্ব কিমান হ'ব x আৰু এইটো পূৰণ কৰিলে কিমান পাম xy কিমান পাম xy তেনেহলে দূৰত্ব কিমান পাম দূৰত্ব ডিসটেন্স xy পাম হয় নাই তেতিয়া আমি বুজিম যে কি এই ট্ৰেইনটো তেনেহলে বুজিম কি এই ট্ৰেইনটোৰ মানে কি স্পীড দূৰত্ব কিমান পালো xy পালো বুজি পালি নে এতিয়া বাকী ডোখৰ লিখিম দেই এতিয়া চোৱা ইয়াত কৈছে কি ৰেলগাড়ীখন যদি ঘন্টাত 10 কিলোমিটাৰ বেছি গ'লহেঁতেন মানে স্পীড ৰেলগাড়ীখনত যদি ঘন্টাত কিমান গ'লহেঁতেন স্পীড কিমান গ'লহেঁতেন 10 কিলোমিটাৰ বেছি গ'লহেঁতেন তেনেহলে ই 2 ঘন্টা কম সময় পাব চাচোন লিখা আছে ৰেলগাড়ীখন যদি ঘন্টাত 10 কিলোমিটাৰ বেছি গ'লহেঁতেন সি নিৰ্দিষ্ট সময়তকৈ 2 ঘন্টা সময় কম ল'লেহেঁতেন ৰেলগাড়ীখন দূৰত্ব 10 কিলোমিটাৰ পাৰ ঘন্টাত বৃদ্ধি কৰিলে ৰেলগাড়ীখনৰ দূৰত্ব হ'ব ইমান ঘন্টা কিলোমিটাৰ আৰু নিৰ্ধাৰিত সময়তকৈ 2 ঘন্টা কম সময় লাগিব আৰু অৰ্থাৎ পদত্ব ইমান ঘন্টা লাগিব প্ৰথম স্টেপ দি ফাৰ্ষ্ট দূৰত্ব আমি দূৰত্ব কিমান পালো x ইনটু y পালো হয় নাই দূৰত্ব কিমান পালো x ইনটু y হ'ব এই পূৰণ হয় এইটো মই দিছো দেই তাত দিব নালাগে এই দূৰত্ব ডাইৰেক্ট লিখি দিছো দূৰত্ব কিমান পালো x ইনটু y এতিয়া মই যদি কম সি কিমান এই ট্ৰেইনটো প্ৰতি ঘন্টাত কিমান স্পীডত যায় x কিলো হয় না x কিলোমিটাৰ যদি আমি ইয়াৰ যদি ঘন্টাত যদি মই 10 কিলোমিটাৰ বঢ়াই দিম ঘন্টাত কি কলো 10 কিলোমিটাৰ বঢ়াই দিম ঘন্টাত বঢ়াই দিলো নাই 10 কিলোমিটাৰ সি 1 কিলোমিটাৰ যায় 1 ঘন্টাত আকৌ ট্ৰেইন ড্ৰাইভাৰ কি হ'ল হয় নাই যে ইমান সোনকালে পাব লাগে বুলি ক'লে তো ঘন্টাত 10 কিলোমিটাৰ বঢ়াই দিলে তো কিমান হ'ব x + 10 হ'ব নাই x + 10 হ'ব সি প্ৰতি ঘন্টাত x + 10 কিলোমিটাৰ যাব তেনেহলে সময় কি বুলি কৈছে 2 ঘন্টা কমি যাব বুলি কৈছে কি বুলি কৈছে বেছি গ'লে আৰু সি নিৰ্দিষ্ট সময়তকৈ 2 ঘন্টা কম সময় ল'লেহেঁতেন তাক এক নিৰ্দিষ্ট সময় কিমান লাগে বুলি কৈছে সময় y কিলোমিটাৰ এই y কিলোমিটাৰ ঘন্টা হ'ব লাগিব এই সময় কিমান দিছে ঘন্টা লিখা আছে সময় কিলোমিটাৰ হয় নেকি ঘন্টা তুমি কবি আৰু এইটো অলপ সময় কিমান লয় ঘন্টা y ঘন্টা হয় নাই y ঘন্টাত এক ফিক্স ঘন্টা কিমান আছে y তেনে y পৰা কিমান হ'ব 2 ঘন্টা মাইনাস হ'ব y পৰা কি হ'ব 2 ঘন্টা মাইনাস হ'ব হয় নাই 2 ঘন্টা মাইনাস হ'ব এইটো ক্যালকুলেশন কৰিব লাগিব 2 ঘন্টা মাইনাস হ'ব বুজি পাইছা না এতিয়া দূৰত্ব কিমান আছিলে এই দূৰত্ব কিমান আছিলে xy ইকুয়াল এই দুটা ক্যালকুলেশন কৰিলে আমি 1 নম্বৰ সমীকৰণ পাই যাম এই লিখি ৰচোন আকবাৰ কৈছো চোৱা দূৰত্ব ডিসটেন্স উলিয়াব হলে ডিসটেন্স ইকুয়াল স্পিড ইনটু টাইম দূৰত্ব ইনটু সময় এই ট্ৰেইনটোক 1 ঘন্টাত যাবলৈ কিমান সময় লাগিছিল ঘন্টাত কিমান যায় প্ৰতি ঘন্টাত x কিলোমিটাৰ পাৰ ঘন্টাত যায় হয় না আৰু ইয়াক নিৰ্দিষ্ট দূৰত্ব মানে শিমলগুৰিৰ পৰা ডিব্ৰুগড় দূৰত্ব ডিসটেন্স কিমান লাগিছিল y ঘন্টা লাগিছিল আমি ধৰি লৈছো y ঘন্টা তো এও কৈছে কি প্ৰতি ঘন্টাত যদি ট্ৰেইনটো 10 কিলোমিটাৰ স্পিড বঢ়াই দিয়ে স্পিড বঢ়াই দিলে সময়টো কম লাগিব
হয় নাই? ইয়াক শিমলগুৰিৰ পৰা ডিব্ৰুগড় যাওঁতে সময় 2 ঘণ্টা কম লাগিলে, তো সময় লাগিছিল কিমান ঘণ্টা? y ঘণ্টা। y পৰা 2 মাইনাছ কৰিব লাগিব। বুজি পালি নাই? এতিয়া আমি এইটো ক্যালকুলেশন কৰিম। এইটো পূৰণ কৰিলে কি হ'ব? এইটো চোৱা x, হয় নাই? কি দিব? y মাইনাছ 2। বুজি পালি নাই? এইটো কিমান আছে? প্লাছ 10। প্লাছ 10 আছে নাই? কি হ'ব? y মাইনাছ 2। এইটো হ'ব নাই? এতিয়া আমি ক্যালকুলেশন কৰি দিম। এইটো মহাই দিছো ওপৰত। ঘণ্টাই হাকাই। এতিয়া চোৱা x y ইকুৱেল, এইটো পূৰণ কৰিম, হয় নাই? এইটো চোৱা x ৰ লগত এইটো পূৰণ কৰিলো y মাইনাছ 2, হয় নাই? প্লাছ 10 y মাইনাছ 2। এটা পূৰণ কৰিম। এতিয়া চোৱা x আর এর পূরণ করলে কিমান হ'ব? xy কিমান হ'ব? xy প্লাস মাইনাস 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 2 টুৱাইস x, হয় নাই? এটা কিমান প্লাস 10 y প্লাস মাইনাসে মাইনাস 10 দ্বিগুণ 20। ক্যালকুলেশন করি তাহলে আমি 1 নং সমীকরণ পাম। ক্যালকুলেশন কৰিলে চোৱা এতিয়া এই xy এইটো ক্যান্সেল যাব না? xy এখানে লৈ আনিলে কিমান হ'ব? xy, হয় নাই? এই দুটো লৈ আনিলো, ইকুৱেল কিমান থাকিব? মাইনাস টুৱাইস x প্লাস 10y মাইনাস 20। এটা থাকিব না? এই দুটো ক্যান্সেল হ'ব, যাব না? ক্যান্সেল হলে কি থাকিব? ইয়াতে 0 থাকিব, হয় নাই? এখানে থাকিব 0। কি থাকিব? 0। তেনেহলে আমি এই সাইডটোকে এখানে লখাই দিম। মাইনাস টুৱাইস x প্লাস 10y মাইনাস 20 ইকুৱেল কিমান থাকিব? 0। 0 10y হ'ব ন? ইকুৱেল 10 ইকুৱেল এইটো চোৱা ইয়াত কি হ'ব? চোৱা এইটো টুৱাইস x ৰ আগত কি আছে? মাইনাস আছে নাই? আমি মাইনাসটো প্লাস কৰিবৰ কাৰণে যদি আমি প্লাস কৰি দিম না, এইটো কমন লৈ যাম। মাইনাস 1 এটা কমন আহিব, কি হ'ব? মাইনাস 1 এটা কমন আহিলে কি হ'ব? এইটো প্লাস হৈ যাব টুৱাইস x, এইটো মাইনাসটো 10y হৈ যাব দেই। এইটো প্লাস 20 ইকুৱেল 0। এইটো 1 নং সমীকৰণ। 1 নং আমি সমীকৰণ পাম। 1 নং সমীকরণ পাবো, ঠিক আছে? হ্যাঁ, এইটো হল 1 নং সমীকরণ। আকৌ 2 নম্বৰ স্টেপত চাওঁ আমি। কি সেকেন্ড স্টেপ, হয় নাই? সেকেন্ড স্টেপত কি আছে? সেকেন্ড স্টেপত আমি দূরত্ব উলিয়াম। কি উলিয়াম? দূরত্ব। দূরত্ব ইকুয়াল কি আছিল ক? স্পিড, ঠিক আছে। স্পিড ইনটু সময়, স্পিড ইনটু সময়। এটা ট্রেনটোক চোৱা, দূরত্ব কিমান আছিলে? আমি কিমান উলিয়াইছিলো? xy কিমান উলাইছিলো? xy উলাইছিলো। কিমান স্পিডত গৈছিল ট্রেনটো? ঘন্টাত প্রতি ঘন্টাত x কিলোমিটার ধৰি লৈছো নাই? প্রতি ঘন্টাত x কিলোমিটার ধৰিছো, x কিলোমিটার ধৰি ললো। আকৌ ই কি কলে ড্ৰাইভাৰটোৱে? প্রতি ঘন্টা সেকেন্ড স্টেপ কি আছে? আকৌ যদি রেলগাড়ীখন ঘন্টাত 10 কিলোমিটার কমকৈ গ'লেহেঁতেন, তেতিয়া নিৰ্দিষ্ট সময়তকৈ 3 ঘন্টা বেছি ললেহেঁতেন। ই কি কৈছে? ঘন্টাত কি কৈছে? স্পিড কমাই দিলে। কিমান কমাই দিলে? ই প্রতি ঘন্টাত x কিলোমিটার ট্রেনটো ড্ৰাইভাৰটোৱে লোক পাইলটটোৱে চলাইছে দেই। তাৰ মনত কি হল জানো? কি খেলিলে? কি কৰিলে? ই প্ৰতি ঘন্টাত কি 10 কিলোমিটার কমাই দিলে। কিমান কমালে? 10 কিলোমিটার। তেতিয়া x মাইনাস 10 হ'ব। কিমান হ'ব? x মাইনাস 10 হ'ব। এইটো পূৰণ আছে নে? পূৰণ। ইয়াক সময় তেতিয়া কিমান লাগিব? 3 ঘন্টা। এইটো স্পিড কমালে তাই সময়টো কিমান বাঢ়িব নে কমিব? সময় বাঢ়ি যাব। 3 ঘন্টা সময় বেছি লাগিলে। কিমান লাগিলে? তাক টোটেল সময় কিমান লাগিছিল? y ঘন্টা লাগিছিলে, কিন্তু 3 ঘন্টা সময় বেছি লাগে। বুজি পালি নাই? এনেকুৱা টাইপৰ সমীকৰণটো বনাই। এতিয়া তোমালোকে মনত থোৱা কোনবিলাক হয়? এইটো ফৰ্মুলাটো মনত থব লাগিব, আৰু অলপ কথাখিনি 2-3 বাৰ অধ্যয়ন কৰিব লাগিব। আৰু অংকটো আজিয়ে কৰিবি। যদি আজিয়ে কৰিবি, মই কৈ দিছো, আজি এবাৰ কৰিবি, আকৌ পাছত 2-3 দিন পাছত আকৌ কৰিবি ৰিভিজন। যিমান পাৰো সময়বোৰ এইবিলাকে ৰিভিজন কৰি গৈ থাকিব লাগিব। এতিয়া আমি ক্যালকুলেশন কৰি দিম। চোৱা এক্স ৱাই ইকুৱেল, হয় নাই? এইটো চোৱা এক্স, এইটো কি দিম? y প্লাস 3। এইটো হ'ব নাই? এইটো মাইনাস 10। কি হ'ব? মাইনাস 10 কি আহিব? y প্লাস 3। বুজি পালি নাই? এটা ক্যালকুলেশন সবে কৰিতো, নিজে নিজে কৰ, বহি কৰি উলিয়া নিজে নিজে। গোটেইটো ময়ে কৰি দিম নেকি? এক্স ৱাই নিজে কৰে। এক্স ৱাই, এক্স আৰু ৱাই ইনটু এক্স ৱাই, হয় নাই? এক্স প্লাস এক্স 3x মাইনাস 10
মাইনাস 10y মাইনাসে প্লাসে মাইনাস 2 3 30 নিজে কৰ ক্যালকুলেশন এটা এবার বুঝি লচোন এইটো পাছত কৰিব এইটো চোৱা x y এইটোক আমি x y ইফালে লৈ আনিলো দেই কি সমান হ'ব মাইনাস x y থাকিব নে এখানে কি কি থাকিব 3x হয় নে মাইনাস 10y মাইনাস কি 30 এইটো ক্যান্সেল হ'ব ক্যান্সেল হলে ইয়াত কি থাকিব 0 থাকিব নে 0 থাকিব হয় নে 3x মাইনাস 10y মাইনাস 30 এই লিখি লচোন এইটো চোৱা এইটো 0 টো আগফালে আহি গল হয় নে আমি এইটো মানে কি পাল্টি কৰি দিম এইটো 0 টো আগফালে আহি গল দেখিবলৈ বেয়া লাগে অলপ সুন্দৰ হ'ব লাগে সেইকাৰণে আমি কি কৰিম এইটো পাল্টি কৰি দিছো হয় নে এই ইয়াত দেখি দিছো দেই কিমান হ'ব ইকুৱেল কোৱা 3x এইটো হয় নে 3x মাইনাস 10 মাইনাস 30 ইকুৱেল 0 এই 2 নং সমীকৰণ হ'ব কি নহব ইয়াত লিখি 2 নং বুজি পালি নে এটা 1 নং সমীকৰণ আর 2 নং সমীকরণ পাবো এটা আমি কি কি পদ্ধতি করিম কোন প্রতিস্থাপন পদ্ধতি করিম কি প্রতিস্থাপন পদ্ধতি কৰি দিম হয় না এটা লিখিম কি 1 নং সমীকৰণৰ পাও কি লিখিম আমি 1 নং এই সমীকরণ মান দীঘলীয়া কৰিব নালাগে 1 নংৰ পৰা পাও দেই 1 নং পৰা পাও 1 নং পৰা 1 নং সমীকরণ কি আছিল এ হয় না twice x minus 10y plus 20 ইকুয়াল 0 এটা আছে না এটা চোৱা আমি যিকোনো এটা চলক x x এটা কি চলক y চলক হয় না এটা চলকৰ মান উলিয়া twice x ইকুয়াল এখানে লইলে কিমান হ'ব -10 কি হ'ব 10y হয় না এটা -20 এটা হ'ব না এটা কমন যাব নি ইয়াত 2 কমন যাব 2 কমন যাব না 2 কমন যাব আমি এনেকৈ লিখিম x ইকুয়াল কিমান লিখিম চোৱা 10y minus 20 divided by কিমান হ'ব 2 এই যে কমন লম এবার 2 কমন ললো 2 কমন ললে কিমান থাকিব 5 থাকিব নে 2 5 গুণ 10 হয় না y মাইনাস এর 2 কমন ললে কিমান হ'ব 2 গুণ 20 থাকিব নে এইটো 2 এই 2 টো ক্যান্সেল গল না এ হরণ যাব না হরণ যাব এর 1 থাকিব কিমান থাকিব 5y minus 10 therefore x equal কিমান পালো 5y minus 10 পালো এতিয়া x এর মান আমি কিমান পালো 5y minus 10 এতিয়া x এর মান আমি কি কত বহাম x এর মান আমি এইটো 3 নং সমীকরণ দি দিছো দেই 3 নং সমীকরণ দি 3 নং তোমালোকে বহিত লিখি রে 3 নং সমীকরণ বুঝি পালি না পাছত লিখিব x এর মান আমি 2 নং সমীকরণ পুট কৰিম এই গুটেখিনি হল নাই এইখিনি লিখা হল নাই এইখিনি সবে লিখি লবা এতিয়া এইটো মোহাইও পাৰিম যে x এর মান কত দিম 2 নঙত বহুৱাই পাও x এর মান 2 নঙত বহুৱাই পাও x এর মান 2 নং বহুৱাই পাও 2 নং সমীকরণ কচোন কি লিখিছিলো সবাই ক 3x minus 10y minus 30 হয় না ইকুয়াল কিমান 0 x এর মান কিমান পালো 5y minus 10 যত আমি x পাম তাত কি বহাই দিম 5y minus 10 ঠিক আছে এটা কিমান আছে -10y minus 30 ইকুয়াল 0 ঠিক আছে এটা পূরণ কৰিম 3 5 গুণ কিমান 15 হয় না আর 3 আৰু এই প্লাসে মাইনাসে মাইনাস 3 গুণ 30 এটা কিমান থাকিব -10y minus 30 ইকুয়াল 0 এতিয়া চোৱা এই y টো আমি ইয়াতো চলক y আছে ইয়াতো চলক y আছে হয় না এইটো দ্ৰৱক প্ৰতি এইটো দ্ৰৱক প্ৰতি ইয়াত একো চলক নাই বুজি পাইছা না আমি এইটো ক্যালকুলেশন কৰিব পাৰিম এতে 15y plus 15y minus 10y প্লাসে মাইনাসে কি হ'ব মাইনাস তো বিয়োগ কৰিম 15 পৰা 10 গলে কিমান 5y থাকিব হয় না
এই ডাঙৰ সংখ্যাটো প্লাছ আছে প্লাছ হ'ব, এতিয়া মাইনাছ এইপিনে মাইনাছ, মাইনাছে মাইনাছে প্লাছ, গতিকে কি কৰিম যোগ কৰিম হয় নে, 30 যোগ কৰিলে কিমান হ'ব 60, কিন্তু দুটা সংখ্যা আকৌ কি চিন আছে মাইনাছ, আৰু দুটা সংখ্যা কি আছে সমান, তো ইয়াত মাইনাছ ইয়াতো মাইনাছ, সেইকাৰণে মাইনাছ বহিব, কিন্তু 60 হ'ব। এইটো ভুল নকৰিবি। মই কৈছিলো কি ডাঙৰ সংখ্যা বা সৰু সংখ্যা, ডাঙৰ সংখ্যাৰ আগত যিটো চিন আছে আমি সেইটো চিন চাই বহাই দিলো। ইয়াত কি আছে ডাঙৰ সংখ্যা 5y আৰু 10y, ডাঙৰ সংখ্যা কোনটো 15y, ইয়াৰ আগত প্লাছ আছে বুলি প্লাছ দিলো, বুজি পাইছে। এতিয়া মাইনাছে মাইনাছে প্লাছ, তো 30 আৰু 30 যোগ কৰিলে আমি 60 পালো, কিন্তু ইয়াতো ডাঙৰ সংখ্যা বুলি কাক কৰি ই 30 ইও 30 সমান আছে, তো সমান সংখ্যা কি দুটা চিহ্ন সমান সমান আছে নে, ইয়াত কি বহিব মাইনাছ, বুজি পালি নে, এইটো ভুল নকৰিবি দেই, ইজুকেল কিমান থাকিব 0, বুজি পালি নে। এতিয়া চোৱা, এতিয়া 5y হয় নে ইজুকেল, এইটো সমান ইয়াত দি দিলো, এইটো সমান চিহ্ন ইয়াক জাপ মৰাই দিলো, কিমান প্লাছ 60, therefore y ইজুকেল কিমান 60 ডিভাইডেড বাই 5, এখন গলে কেইবাৰ যাব 5 বাৰ 60 হয় নে 12 বাৰ যাব, 5 বাৰ 60, therefore y ইজুকেল কিমান 12, y মান কি ধৰিছিলো সময়, শিমলগুৰিৰ পৰা ডিব্ৰুগড় যাওঁতে ট্ৰেইনটোৰ সময় কিমান লাগিছিল y ঘন্টা, কিমান লাগিছিল y ঘন্টা লাগিছিল। এতিয়া চা সময় কিমান পালে 12 ঘন্টা লাগিছিল, ট্ৰেইনটো শিমলগুৰি ডিব্ৰুগড় যাওঁতে কিমান সময় লাগিছিল 12 ঘন্টা লাগিছিল, ৰণী লিখি 12 ঘন্টা লাগিছিল হয় নে। আমাক উলিয়াব কি দিছে শিমলগুৰিৰ পৰা ডিব্ৰুগড় এটা নিৰ্দিষ্ট দূৰত্ব আছে হয় নে, দূৰত্বটো কিমান আছে, দূৰ কিমান, দূৰত্ব মানে দূৰ কিমান, শিমলগুৰিৰ পৰা ডিব্ৰুগড় দূৰ কিমান, ডিষ্টেন্স ওলাব দিছে, ফিক্স দূৰত্ব, বুজি পাইছে নিৰ্দিষ্ট দূৰত্ব আমাক উলিয়াব দিছে। এতিয়া আমি y মান ক'ত বহাম, এতিয়া দূৰত্ব আমি এতিয়া 3 নং সমীকৰণ আমি কি পালো সময় কিমান লাগিছে, এতিয়া ট্ৰেইনটো কিমান স্পীডত যায় সেইটো আমাক লাগিব নহয়, x ৰ মানটো হয় নে, x ৰ মানটো আমি ওলাই চাব লাগিব নহয়। এতিয়া চোৱা y ৰ মান আমি 3 নম্বৰ বহাই ইয়াত লিখিছো দেই, দেখাব ইয়াত y ৰ মান y এইটো এনেকৈ দি দিছো হয় নে, y ৰ মান ক'ত বহাম 3 নম্বৰত বহাম, 3 নং y ৰ মান 3 নম্বৰত বহাম। 3 নং সমীকৰণ কি আছে কোৱা আকৌ, x ইজুকেল কিমান 5y মাইনাছ 10, এইটো আছে নে y মান কিমান পালো 12, y দিলে কি বহিব 12 মাইনাছ 10 হয় নে, 5 বাৰ কিমান 60 মাইনাছ 10, 60 পৰা 10 গলে 50, কিমান হ'ব এইটো এক্স এক্সটো কি আছিল স্পীড, এক্সটো কি আছিলে স্পীড, ঘন্টাত তেওঁ কিমান কিলোমিটাৰ গৈছিল 50 হয় নাই, ঘন্টাত কিমান গৈছিল 50 কিলোমিটাৰ, 50 কিলোমিটাৰ পাৰ ঘন্টা, কিমান হ'ব পাৰ ঘন্টা, ট্ৰেইনটো ঘন্টাত গৈছিল, বুজি পাইছে নাই। আৰু ট্ৰেইনটোৰ সময় কিমান লাগিছিল, টোটেল সময় 12 ঘন্টা, কিমান লাগিছিল 12 ঘন্টা, বুজি পালি নাই 12 ঘন্টা লাগিছিল। এতিয়া কিতাপত দিছে কি ট্ৰেইনটোক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা লগা সময় কিমান, আমি ফৰ্মুলাটো মনত আছে নহয়, তোমালোকে এইটো লিখা হ'ল এইটো এই লিখি ল, চবে লিখি ল। এতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি দিম, ফৰ্মুলাটো মনত আছে নহয়, দূৰত্ব ইকুৱেল দূৰত্ব ইনটু সময়, লিখি ল আগত সেইটো লিখি যেনেকুৱা মই লিখাইছো তেনেকুৱা তোমালোকে লিখি ল। এতিয়া চোৱা এইটো হ'ল নহয়, এতিয়া ট্ৰেইনটোক শিমলগুৰিৰ পৰা ডিব্ৰুগড়ৰ ফিক্স দূৰত্ব মই ধৰিছিলো হয় নাই, কিমান সময় লাগিছিল y ঘন্টা বুলি ধৰিছিলো হয় নাই, তো y মান আমি কিমান পালো, y মান কিমান পালো 12 ঘন্টা হয় নাই, ট্ৰেইনটোক কিমান ঘন্টা লাগিছিল 12 ঘন্টা লাগিছিল এটা ফিক্স দূৰত্ব। শিমলগুৰিৰ পৰা ডিব্ৰুগড় যাওঁতে ট্ৰেইনটো কিমান সময় লাগিছিল 12 ঘন্টা লাগিছিল হয় নাই, আৰু ট্ৰেইনটো কিমান স্পীড আমি ধৰিছিলো, প্ৰতি ঘন্টাত কিমান স্পীডত যায় বুলি ধৰিছিলো, প্ৰতি ঘন্টাত ট্ৰেইনটো x কিলোমিটাৰ হয় নাই, x কিলোমিটাৰ পাৰ ঘন্টা ট্ৰেইনটো যায় বুলি, কিন্তু আমি 100 মান কিমান পালো 50 কিলোমিটাৰ, ট্ৰেইনটো প্ৰতি ঘন্টাত কিমান কিলোমিটাৰ যায় 50 কিলোমিটাৰ যায়। এতিয়া আমি উলিয়াব পাৰিম যে কি নিৰ্দিষ্ট দূৰত্ব মানে শিমলগুৰিৰ পৰা ডিব্ৰুগড় হয় নাই দূৰত্ব কিমান, এতিয়া আমি উলিয়াই দেখাব লাগিব দেই, তোমালোকক ফৰ্মুলাত শিকাইছিলো নহয়, এইটো মোহাই দিছা, এইটো মোহাই দিছো। এইটো চোৱা এতিয়া দূৰত্ব এইটো মনত থবা দেই,
দূৰত্ব ইজুকেল কিমান ক? দূৰত্ব মানে কি? স্পীড। দূৰত্ব মানে কি? দূৰত্ব ইনটু সময়, হয় নাই? সময় দূৰত্ব আমি উলিয়াম, হয় নাই? দূৰত্ব কিমান, দূৰত্ব কিমান পালো? স্পীড কিমান পালো? এইটো ধৰিছিলো নে? এক্স ইনটু ৱাই ধৰিছিলো নে? হা, x মান কিমান পালো? 50। প্ৰতি ঘন্টাত কিমান স্পীড? 50 কিলোমিটাৰ যায়। কিমান যায়? 50 কিলোমিটাৰ যায়, হয় নাই? পূৰণ ৱাইৰ মান কিমান পালো? কিমান ঘন্টা লাগিছিল? 12 ঘন্টা। কিমান লাগিছিল? 12 ঘন্টা লাগিছিল। বুজি পালি নে? এইটো কিমান পূৰণ কৰিলে কিমান হ'ব? 50 আর 12 পূরণ কর। 5 12 কিমান? 60। কিমান হ'ব? 60 আর একটা হই না আছে। এর দূরত্ব উলিয়াম। এটা কিমান হ'ব? 600 কিলোমিটার। কিমান হ'ব? 600 কিলোমিটার। আছে উত্তৰটো চাচোন 600 কিলোমিটার। 600 কিলোমিটার আছে। গতিকে নিৰ্দিষ্ট আমি লিখি দিম 600 কিলোমিটার দূৰত্ব। বুজি পালি নে? ঠিক দূৰত্ব কিমান? 600 কিলোমিটার। বুজি পালি নে? এটা লিখি দে। গতিকে ৰেলগাড়ীখনৰ অতিক্ৰম কৰা দূৰত্ব কিমান কিলোমিটাৰ? 600 কিলোমিটাৰ। আছে নাই উত্তৰ? 600 কিলোমিটাৰ। এইটো হ'ব এনসার। আমাক উলিয়াব দিছে যে গতিকে ৰেলগাড়ীখনৰ অতিক্ৰম কৰা দূৰত্ব 600 কিলোমিটাৰ, হয় নাই? নিৰ্দিষ্ট দূৰত্ব কিমান কিলোমিটাৰ আমি এতিয়া গম পালো। বুজি পালি নে? এতিয়া আমি শিমলগুৰিৰ পৰা ডিব্ৰুগড়লৈ দূৰত্ব কিমান বুলি গম পালো? 600 কিলোমিটাৰ। শিমলগুৰিৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে কিন্তু সঁচাকে নহয়, কিন্তু আমি অংকটো কৰিছো বুলি এনে কৈ দিছো, হয় নাই? কিন্তু ৰিয়েল মতে বেলেগ হ'ব, হয় নাই? 600 কিলোমিটাৰ মানে ট্ৰেইনটো অতিক্ৰম কৰিলে। লিখি ল ভাল। বুজি পালি নাই? একবাৰ গৈ পিনে তোমাৰ ভিডিঅ'টো ৰিপিট চাবি দেই। চাবি তেতিয়া ভাল বুজি পাই যাবি।